নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো কেইটামান ধুনীয়া ধুনীয়া মাটিশালৰ কালেকশ্যন। আশা কৰিছো ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে যিসকলে বিচাৰি আছিলে তেওঁলোকে ৰিজনেবল প্ৰাইচত এযোৰ সুন্দৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰে। আৰু ভিডিঅ'ৰ আৰম্ভণিতে কওঁ আমাৰ দোকানখন হৈছে ধেমাজিৰ বৰদলনিত আৰু আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। গতিকে আপোনালোকে আহিব আপোনালোকৰ সুবিধা অনুযায়ী আৰু যিসকলে আহিব নোৱাৰে তেওঁলোকে আমাৰ পৰা অনলাইনত পাৰচেজ কৰিব লাগিব। আজিৰ ভিডিঅ'ৰ আৰম্ভণিতে লৈ আহিছো পকোৱা সূতাৰ গামোচা আৰু এই গামোচাখন যিহেতু সকলো সময়তে সমানে প্ৰচলিত কাৰণ আমাৰ অসমীয়াৰ প্ৰতিঘৰ মানুহতে এনেকুৱা গামোচা যিকোনো কামতে যিকোনো আনুষ্ঠানিক কামতে এই গামোচাখন প্ৰয়োজন হয়। গতিকে সকলো সময়তে এই গামোচাখন প্ৰয়োজন হয় আৰু লাহেকৈ শিক্ষক দিৱস আহি আছে। শিক্ষক দিৱসৰ কাৰণে তেওঁলোকে এনেকুৱা গামোচা ল'ব পাৰে। লগতে ভাওনা সবাহ মান ধৰা এনেকুৱাবিলাকতো আপোনালোকে এনেকুৱা গামোচা ল'ব পাৰে। খুব সুন্দৰ হয় পকোৱা সূতা এইবিলাক গামোচা ওৱান চাইড ফুল হ'ব আৰু আজি ডিজাইন দেখুৱাই দিম আপোনালোকক। বহুদিন মই দেখুওৱা নাছিলোঁ, ষ্টকত থাকেই আমাৰ গামোচা। আপোনালোকৰ যদি গামোচা সৰহকৈ প্ৰয়োজন আপোনালোকে আমাক যোগাযোগ কৰিব। মই ভিডিঅ'ত যদিও নেদেখাওঁ কিন্তু গামোচাখন আমাৰ সদায় ষ্টকত থাকেই। আপোনালোকে যিমান পিচ বিচাৰে সিমান পিচে আমাৰ পৰা ল'ব পাৰিব। গতিকে আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া ফোন নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব। আৰু আজি অকণমান আপডেট দি দিওঁ আপোনালোকক কাৰণ বহুতে নাজানে, নতুনকৈ চাই থাকে বহুতে, সেয়ে তেওঁলোকক জনাই দিওঁ। এইটো হ'ব ফুলটো, ইয়াৰ ফুলৰ ডিজাইনটো এনেকুৱা হ'ব। এখন পকোৱা সূতাৰ গামোচা হ'ব আৰু দীঘল বহল হ'ব, সুন্দৰ হয়, বহুতেই দীঘল বহল হয়। ওৱান চাইড ফুল আৰু ওৱান চাইড এনেকৈ আঁচু মৰা গামোচা হ'ব আৰু এনেকুৱা গামোচা ভাল লাগিলে আপোনালোকে আমাৰ পৰা 200 ৰুপিজ 200 টকাত সংগ্ৰহ কৰিব পাৰিব। ফুলৰ ডিজাইন কেইবাটাও আছে, আমি আমাৰ ফালৰ পৰা চিলেক্ট কৰি দিম আপোনালোকক ফুলবিলাক। আপোনালোকে মিনিমাম 5 পিচ পেয়াৰ কৰি ল'ব লাগিব আমাৰ পৰা আৰু আপোনালোকে 5খন গামোচা আমাৰ পৰা 200কৈ, এখনত 200কৈ 1000 টকা হ'ব। আপোনালোকে তেনেকৈ আমাৰ পৰা ল'ব লাগিব। লগতে ডিজাইনো পাব কেইবাটাও, আপোনালোকৰ মনৰ পচন্দৰ ডিজাইন এনেকৈ আমি আমাৰ ফালৰ পৰা চিলেক্ট কৰি পঠিয়াই দিম আপোনালোকে মাত্ৰ আমাক যোগাযোগ কৰিব। এইটো এটা আছে ফুলৰ ডিজাইন আৰু ফুলৰ চাইজবিলাক চাব বহুতেই ধুনীয়া। পকোৱা সূতা আৰু এইবিলাক গামোচা গা টুকিবলৈও যথেষ্ট ধুনীয়া। আৰু এইটো এটা আছে ফুলৰ ডিজাইন, চাওক এইটো এটা আছে, কেইবাটাও আছে ফুলৰ ডিজাইন। মই লৈ আহিছোঁ কেইটামান দেখুৱাবৰ কাৰণে আপোনালোকক। এইটো এটা আছে আৰু সকলোবিলাক ফুলেই যথেষ্ট ডাঙৰ ডাঙৰ চাইজৰ হ'ব। এইটো এটা আছে, এনেকৈ আপোনালোকে ল'ব পাৰিব আমাৰ পৰা 5 পিচ পেয়াৰ কৰি ল'ব লাগিব আৰু 5 পিচৰ দাম আহিব 1000 ৰুপিজ 1000 টকা, মানে পাৰ পিচ হ'ব 200 ৰুপিজ। ইয়াৰ পিছতে দেখাম এইখন পিয়ৰ মুগা ৰিহা হ'ব। চাওক দীঘে বানিয়ে পিয়ৰ মুগাত হ'ব আৰু কেছৰ ডিজাইনটো এনেকুৱা হ'ব। আপোনালোকে এতিয়াৰ পৰা আমাৰ ওচৰত পিয়ৰ মুগা ৰিহা, পিয়ৰ মুগা মেখেলা আগৰ পৰা দিয়ে আছোঁ বাৰু। পিয়ৰ মুগা মেখেলা, পিয়ৰ টচৰ মেখেলা, পিয়ৰ টচৰ ৰিহাও পাব আপোনালোকে, 50-50 ৰিহাও পাব। আৰু এইখন হ'ব পিয়ৰ মুগা ৰিহা, চাওক। আৰু পিয়ৰ মুগা ৰিহা আপোনালোকে আমাৰ ওচৰত একেবাৰে কম দামত পাব, মাত্ৰ 5500 5500 টকাত আপোনালোকে পিয়ৰ মুগা ৰিহা আমাৰ ওচৰত পাব। এইবিলাক কিন্তু ভেজাল নাই দেই, আপোনালোকে কম দামত দিছোঁ বুলি ভেজাল বুলি নাভাবিব। একেবাৰে আমাৰ ঘৰত কটা সূতা, আমাৰ লোকেল শিপিনীয়ে বোৱা, চাওক। গতিকে আপোনালোকৰ যদি প্ৰয়োজন হৈ আছে আমাৰ লগত যোগাযোগ কৰিব। পিয়ৰ মুগাৰ ৰিহা ল'বলৈ হ'লে আপোনালোকে আমাৰ পৰা 5500 পে' কৰি আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু আমাৰ সকলোবিলাক পাৰ্চেছ আমি কেৱল অনলাইন পে'মেণ্টৰ দ্বাৰাহে কৰোঁ। আমাৰ COD ব্যৱস্থা নাই, অৰ্থাৎ কেছ অন ডেলিভাৰী আমি নকৰোঁ। গতিকে আপোনালোকে যিয়ে লাগে পাৰ্চেছ নকৰক কিয় আমাৰ লগত সকলোবিলাক পাৰ্চেছ আমাক কেৱল অনলাইন পে'মেণ্টৰ যোগেদিহে আমাৰ লগত কৰিব পাৰিব। ইয়াৰ পিছতে চাব মাছৰাজ কটনৰ যোৰা। মাছৰাজ কটনৰ যোৰা মই প্ৰথমবাৰৰ কাৰণে আনিছোঁ ভিডিঅ'ত। এইখন হ'ব চাদৰখন আৰু ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব। চাওক মাজে মাজে এনেকৈ ঘনকৈ গোটা কৰি দিয়া হৈছে এইখন চাদৰখন। আৰু গৰমত পিন্ধিবলৈ মাছৰাজ কটনৰ যোৰা বহুতেই সুন্দৰ, আপোনালোকে জানে যিসকলে ভাল পায়। আৰু এইখন হ'ব ইয়াৰে মেখেলা। মেখেলাখন
38 পান্নাত পাব মেখেলা যথেষ্ট বহল আহল হ'ব শকত আপত মহিলাসকলে পিন্ধিব পাৰিব আৰু এই কাপোৰযোৰৰ এইকেইটা হ'ব সাইড পাৰি কেইটা এনেকৈ গ্ৰীণ কালাৰত আছে লগতে থাকিব ব্লাউজৰ পিছটো সিম্পল হ'ব এটা পাৰি থাকিব আৰু ভাল লাগিলে কাপোৰযোৰ আমাৰ পৰা মাত্ৰ 1500 रुपीस 1500 টকাত এই কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে চাব এইযোৰ হোৱাইট কালাৰত আহিব মাস্টাৰ্ছ কটনৰ যোৰা আৰু ইয়াৰে ডিজাইনটো এনেকুৱা হ'ব এইখন চাদৰখন দেখিছে এইখন চাদৰখন আৰু মাজত বৰফি বুটা কৰি দিয়া হৈছে খুব সুন্দৰকৈ চাও একেবাৰে ঘনকৈ বুটা কৰি দিয়া হৈছে হোৱাইটত যি সকলে ভাবি আছিল লম বুলি তেওঁলোকে ল'ব পাৰে যেহেতু এযোৰ যোৰা পিন্ধিবলৈ বহুতেই কমফৰ্ট বহুত বেছি ধুনীয়া হয় আৰু ইয়াৰে এইখন হ'ব মেখেলা দেখিছে এইখন মেখেলা এনেকে কলচি ডিজাইনত কৰা হৈছে আৰু এই কাপোৰযোৰৰ এইকেইটা হ'ব সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিস আৰু কাপোৰযোৰ ভাল লাগিলে ল'ব পাৰিব আপোনালোকে আমাৰ পৰা অনলি 1500 रुपीस 1500 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এই ডিজাইনটোত কেইবাটাও কালাৰ এভেইলেবল আছে আপোনালোকক মই কালাৰ কেইটা দেখুৱাই দিম এযোৰ কাপোৰ মেলি দেখালো সেম ডিজাইনতে থাকিব কিন্তু কালাৰ কেইটাহে বেলেগ আৰু ইয়াৰে এইটো এটা কালাৰ পাব চাওক ৰাণী পিংক হয় এনেকুৱা এটা সেম ডিজাইন হ'ব দেখিছে হেতু ব্লু আৰু গ্ৰীন কালাৰ সূতাৰে এনেকৈ ফুলৰ কাম কৰা হৈছে প্ৰাইস একে আহিব অনলি 1500 रुपीस 1500 টকা এইটো এটা আহিব কালাৰ লাইট ৰেড হ'ব এযোৰ সেম ডিজাইন হ'ব প্ৰাইস আহিব অনলি 1500 रुपीस ইয়াত ইয়েলো আৰু ব্লু কালাৰ সূতাৰে এনেকৈ কাম কৰা হৈছে কাপোৰযোৰ চাদৰখন অকণমান দেখাই দিছো যেহেতু সকলোৱে বিচাৰে কাপোৰযোৰ মেলি দেখাবৰ কাৰণে সকলোৱে অনুগ্ৰহ কৰে চাওক এইযোৰ এনেকৈ আৰু মাজৰ বুটাখিনি চাওক এনেকৈ কৰা আছে দেখিছে আৰু এটা আনিছো একে ডিজাইনত খুব সুন্দৰ এটা কালাৰ লাইট গ্ৰীনত হ'ব দেখিছে এইখন চাদৰখন ইয়াতে মেৰুন ৰঙৰ সূতাৰে ফুলৰ কাম কৰা হৈছে পিংক আৰু মেৰুন ৰঙত কৰা হৈছে আৰু ইয়াৰে চাদৰখন চাব এইখন চাদৰখন মাজত এনেকৈ ঘনকৈ বুটা কৰি দিয়া হৈছে আৰু লগতে পাব এখন মেখেলা এখন দেখিছে মেখেলা ভাল লাগিলে আপোনালোকে আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰটো হতে যোগাযোগ কৰিব আৰু এই কাপোৰযোৰ এইকেইটা হ'ব সাইড পাৰি লগতে ব্লাউজৰ পিস পাব ভাল লাগিলে প্ৰাইস একে আহিব অনলি 1500 रुपीस 1500 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াৰ পিছতে দেখাম আশী সূতাৰ যোৰা মোক দেখাবলৈ অনুৰোধ কৰি আছিলে মই দেখাই দিছো যেকেটা কালাৰ এতিয়া মোৰ ওচৰত ষ্টক আছে হেকেটা মই পুনৰ দেখাই দিছো এটো গ্ৰীন কালাৰত হ'ব এনেকে স্কুললে পিন্ধি যাব কাৰণে টিচাৰ সকলে এনেকুৱা কাপোৰবিলাক খুব ভাল পায় গৰমত যথেষ্ট আৰাম একেবাৰে লাইট ওয়েট হয় আৰু পিন্ধিবৰ কাৰণে বহুতেই ভাল গৰমত আৰু গৰম যেহেতু যথেষ্ট পৰিছে হেহে এনেকুৱা এযোৰ লাইট ওয়েটৰ কাপোৰ আপোনালোকে কেৰি কৰিবলৈ খুবেই সুবিধা গৰমত আৰু গৰম দিন আহিলে আমাৰ কি পিন্ধো কি নিপিন্ধো লাগে গতিকে এনেকুৱা এযোৰ কাপোৰ আপোনালোকে পিন্ধি যাব পাৰে এইটো এনেকৈ গছবুটা ডিজাইনত আছে এইখন মেখেলা আৰু ভাল লাগিলে আপোনালোকে ল'ব পাৰিব এই কাপোৰযোৰ আমাৰ পৰা অনলি 900 रुपीस 900 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এই কাপোৰযোৰৰ লগত আপোনালোকে সাইড পাৰি পাব ব্লাউজৰ পিস পাব আপোনালোকে ব্লাউজৰ পিসটো চিলাবও পাৰে নিচিলাবও পাৰে যেহেতু ব্লাউজৰ পিসটো হোৱাইটতে আহিব সেয়ে আপোনালোকে যিকোনো কালাৰ এই ফুলৰ কালাৰটোৰ লগত আপোনালোকে পেয়াৰ কৰি ব্লাউজটো লৈ ল'ব পাৰে আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি আৰু ইয়াৰে কালাৰ আছে আশী সূতাৰ যোৰা এইটো ৰেডত আছে এনেকৈ এইযোৰ অকমান মেলি দেখাইছো এখন চাদৰখন দেখিছে এইখন চাদৰখন মাজত এনেকৈ বুটা কৰা হৈছে দেখিছে এনেকৈ মাজত বুটা কৰা হৈছে আৰু লগতে এইখন আহিব ইয়াৰে মেখেলা এইখন মেখেলা ভাল লাগিলে ল'ব পাৰিব অনলি 900 रुपीस 900 টকাত ল'ব পাৰিব এইযোৰ আছে গছবুটা ডিজাইনত এনেকৈ ব্লেক কালাৰত হ'ব এইযোৰ আছে ৰেডত এনেকৈ প্ৰাইস একে আহিব অনলি 900 रुपीस 900 টকাত ল'ব পাৰিব দেখিছে আৰু এটা আছে ডিজাইন এইটো আছে বটল গ্ৰীন কালাৰত আছে ফুলৰ কামখিনি আৰু যি জোৰাই আপোনালোকৰ ভাল লাগে আপোনালোকে ল'ব পাৰিব অনলি 900 रुपीस 900 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে দেখাম পদ্মিনী কটনৰ কাপোৰ এইযোৰ ব্লু কালাৰত আহিব কাপোৰযোৰ আৰু এই কাপোৰযোৰৰ এইখন হ'ব চাদৰখন আৰু ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব দেখিছে এইটো আঁচলৰ ডিজাইনটো হ'ব আৰু মাজত এনেকৈ চাৰিটাকৈ বুটা কৰি দিয়া হৈছে ব্লু কালাৰৰ কাপোৰ আৰু ইয়াৰে মেখেলা পাব
এইখন হ'ব ইয়াৰে মেখেলা দেখিছে এইখন মেখেলা যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে এই কাপোৰযোৰ আৰু লগতে পাব এইকেইটা সাইড পাৰি আৰু থাকিব ব্লাউজৰ পিস ভাল লাগিলে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা কেৱল 3000 টকাত সংগ্ৰহ কৰিব পাৰিব এইযোৰ আহিব অৰেঞ্জ কালাৰত এখন হ'ব চাদৰখন দেখিছে এখন হ'ব চাদৰখন এনেকে আচলতে হেভিকৈ কৰা হৈছে আৰু লগতে মাজত এনেকে বুটাৰ কাম কৰি দিয়া হৈছে চাদৰখনত আচলৰ ডিজাইনটো হ'ব এনেকুৱা পাহাৰ ডিজাইনত থাকিব এইকেইটা হ'ব সাইড পাৰি দেখিছে এইকেইটা সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিস আৰু এখন হ'ব ইয়াৰে মেখেলা দেখিছে মেখেলাখন ওপৰলৈকে কাম কৰা হৈছে আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা অনলি 3000 টকাত সংগ্ৰহ কৰিব পাৰিব এইযোৰ আহিব ব্লেকত যিসকলে ব্লেক ভাল পায় তেওঁলোকে ল'ব পাৰে আৰু চাওক ইয়াৰে আচলৰ ডিজাইনটো এনেকুৱা হ'ব মাল্টি কালাৰ ৱৰ্কত কাম কৰা হৈছে আৰু ব্লেক কালাৰ কাপোৰবোৰ খুব ভাল লাগে যেতিয়া মাল্টি কালাৰ সূতাৰে এনেকৈ ফুলৰ কামখিনি কৰা হয় খুব ভাল লাগে উজ্জ্বল হৈ পৰে দেখিবলৈ আৰু মাজত চাওক এনেকৈ বুটাখিনি ঘনকৈ বাছি দিয়া হৈছে কাপোৰযোৰ দেখিছে আৰু এই কাপোৰযোৰৰ লগতো আপোনালোকে এখন সুন্দৰ মেখেলা পাব এইখন হ'ব ইয়াৰে মেখেলা আৰু পদ্মিনী কটনৰ কাপোৰ জানেই সকলোৱে যিমান বছৰ পিন্ধিলেও একো বেয়া কৰিব নোৱাৰে খুব ধুনীয়া হৈ থাকে এইবিলাক কাপোৰ আপোনালোকে ৰাফ ইউজৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে এইবিলাক কাপোৰ খুব সুন্দৰকৈ আপোনালোকে পিন্ধি যোৱাৰ পিছতে আহি ধুই মেলি দিলে কাপোৰটো সুন্দৰ হৈ পৰে কোনো ধৰণৰ আইৰণ কৰাৰো প্ৰয়োজন নাথাকে আৰু এইকেইটা হ'ব কাপোৰযোৰৰ সাইড পাৰি লগতে ব্লাউজৰ পিসটো পাব এটা পাৰি থাকিব ব্লেকতে থাকিব ব্লাউজৰ পিসটো আৰু ভাল লাগিলে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3200 টকা 3200 ৰুপিছত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইযোৰ আছে ব্লু কালাৰত এইযোৰ খুব সুন্দৰ আচল হেভি মেখেলা চাদৰ হ'ব আৰু এইযোৰ চাব আচলটো এনেকৈ কাম কৰা হৈছে ব্লু কালাৰত আৰু ইয়াৰে মাজত এনেকে তিনটাকৈ সৰুকৈ বুটা কৰি দিয়া হৈছে এখন চাদৰখন লগতে পাব এখন মেখেলা দেখিছে এখন মেখেলা আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি আৰু লগতে থাকিব ব্লাউজৰ পিস আৰু ভাল লাগিলে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3200 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে লৈ আহিছো খুব হেভি এযোৰ কাপোৰ অলপ লাইট অৰেঞ্জ কালাৰত আছে কাপোৰযোৰ কিন্তু যথেষ্ট ধুনীয়া হয় আপোনালোকে যিকোনো পাৰ্টি ওৱেৰ হিচাপে কাপোৰযোৰ ব্যৱহাৰ কৰিব পাৰে আৰু কাপোৰযোৰৰ আচলৰ ডিজাইনটো চাব এনেকে মাল্টি কালাৰ ৱৰ্কত কাম কৰা হৈছে চাওকচোন কিমান কালাৰত কাম কৰিছে চাওক আৰু এইবিলাক কাপোৰ বৈ উলিয়াওঁতে বহুত সময় লাগে এগৰাকী শিপিনীক এইবিলাক কাপোৰ বৈ উলিয়াওঁতে বহুত সময়ৰ প্ৰয়োজন হয় আৰু বহুত ধৈৰ্য লাগে কালাৰবিলাক মিলাই ববলৈ বহুতেই ধৈৰ্য লাগে আৰু এই কাপোৰবিলাকৰ প্ৰডাকশ্যন হে বহুত বেছি নহয় মাজত চাওক এপাহকৈ সৰুকৈ বুটাৰ কাম কৰা হৈছে আৰু ইয়াৰে এইখন হ'ব মেখেলাখন দেখিছে কিমান ওপৰলৈকে কাম কৰা হৈছে দেখিছে এইখন মেখেলাখন যথেষ্ট ধুনীয়া হয় কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ যেতিয়া পিন্ধিব সকলোকে ভাল লাগিব আৰু ইয়াৰে এইকেইটা হ'ব সাইড পাৰি দেখিছে সাইড পাৰি আছে ইয়াতে ব্লাউজৰ পিস আছে আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা 3700 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইযোৰ আহিব ৰাণী পিংক কালাৰত ফিক্স বৰ্ডাৰৰ মেখেলা চাদৰ চাব ইয়াৰে আচলৰ ডিজাইনটো যথেষ্ট হেভি হ'ব এইটো এনেকে আচলৰ ডিজাইনটো এনেকে হ'ব বিচনী ঘাইত কৰা হৈছে আৰু ওপৰলে এনেকে এইটো বৰফি বুটাত এনেকে ফুলৰ কামখিনি কৰা হৈছে আৰু কাপোৰযোৰ চাব মাজত এনেকে বুটা কৰি দিয়া হৈছে আৰু ফিক্স বৰ্ডাৰৰ হ'ব বৰ্ডাৰটো এনেকে ডাঙৰকৈ ফিক্স কৰি ৰখা হৈছে ৰাণী পিংক কালাৰৰ কাপ আৰু এই কাপোৰযোৰৰ বিশেষকৈ ব্লাউজৰ পিসটো চাব কিমান ধুনীয়াকৈ কৰা হৈছে ব্লাউজৰ পিসটো গোটেই হাতটোতে এনেকে পৰি যাব যথেষ্ট ধুনীয়া লাগিব আপোনালোকে চিলাই যেতিয়া ল'ব বহুতেই বেছি ধুনীয়া লাগিব এইটো হ'ব ব্লাউজৰ পিস কাপোৰযোৰৰ আৰু লগতে থাকিব এইখন মেখেলা দেখিছে এইখন মেখেলা
আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ৩,৮৫০ টকা ৩,৮50 ৩,৮50 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। বহুতে ভিডিঅ'ৰ শেষৰ ফালে আপোনালোকক জনাওঁ, মোক কোনোবাই কমেণ্টত লিখিছিলে যে কাপোৰৰ দাম বেছি হৈছে। এই ক্ষেত্ৰত কওঁ, কাপোৰৰ যদি আপোনালোকে দাম বেছি পাইছে আপোনালোকে নিজে চাই ল'ব। আপোনালোকে মাৰ্কেটত গৈ কাপোৰবিলাকৰ দাম নিজে আপোনালোকে ট্ৰাই কৰি চাব। লগতে আপোনালোকে অনলাইনতো আজিকালি সকলোৱে দাম ক'তো লুকাই নাথাকে, সকলোৱে কাপোৰৰ দাম অপেনলি কৈ দিয়ে। গতিকে আপোনালোকে অনলাইনতো ট্ৰাই কৰিব পাৰে কাপোৰবিলাকৰ দাম কেনেকুৱা। আৰু এইখিনিতে আপোনালোকে কাপোৰ এযোৰ কিনিবলৈ যোৱাৰ আগতে কাপোৰযোৰৰ মানদণ্ড কেনেকুৱা সেইটো চাইহে আপোনালোকে কাপোৰযোৰৰ দামটো নিৰ্ধাৰণ কৰা হয়। গতিকে আপোনালোকে কাপোৰ এযোৰ কিনিবলৈ যাওঁতে কাপোৰযোৰৰ কোৱালিটি চাব। আপোনালোকে ভাল কোৱালিটিৰ এযোৰ কাপোৰ কেতিয়াও কিন্তু কম দামত নাপায়। আৰু লগতে আমি যিহেতু সকলোবিলাক কাপোৰ মাটিশালৰ কাপোৰেই দেখাওঁ আপোনালোকক, আৰু মাটিশালৰ কাপোৰ জানেই আমাৰ অসমীয়া মানুহে, গাঁৱৰ মানুহৰ আগতে প্ৰতি ঘৰতে এখন এনেকুৱা তাঁত থাকে কাপোৰ ববৰ কাৰণে। আৰু মাটিশালত কাপোৰ বোৱা মানুহে জানে এখন কাপোৰ বৈ উলিয়াওঁতে এগৰাকী শিপিনীৰ কিমান কষ্ট হয়। লগতে আমাৰ ট্ৰেডিশ্যনেল কাপোৰবিলাকৰ কথা নকওঁৱেই, তাতে কিমান দিন লাগে। এযোৰ কাপোৰ বৈ উলিয়াওঁতে 15 দিন, 20 দিন, এমাহ, 1.5 মাহ, 2 মাহ পৰ্যন্ত শিপিনীৰ সময় লাগে। গতিকে তাতে কিমান কালাৰ মিলোৱা হয় ভাবকচোন। ট্ৰেডিশ্যনেল কাপোৰ যিসকলে বয়, আমাৰ মিচিঙৰ ট্ৰেডিশ্যনেল কাপোৰ যিসকলে বয়, তেওঁলোকক কিন্তু সঁচাকৈ মানিব লাগিব। কাৰণ ইমান কালাৰ মিলাই এযোৰ কাপোৰ আপোনালোকলৈ উলিয়াই দিয়ে, আমাৰ কাৰণে লৈ আহে তেওঁলোকে আমাক দিবৰ কাৰণে। গতিকে তেওঁলোকে, মই ভাবোঁ, উচিত মূল্য তেওঁলোকে এতিয়া পাবলৈ বাকী আছে। আৰু গোটেই বজাৰ আজিকালি পাৱাৰ লুমেৰে ভৰি পৰিছে, গোটেই পাৱাৰ লুমৰ কাপোৰে ভৰ্তি। মিচিং ডিজাইনতো নালাগে, পাৱাৰ লুমৰ কাপোৰ ওলাই গৈছে। গতিকে আমাৰ শিপিনীসকল কি কৰিব, আমাৰ শিপিনীসকলেতো কৰি খাবই লাগিব, হয়নে নহয়? গতিকে আপোনালোকে নিজে বিচাৰ কৰিব। মোক দাম যদি বেছি হৈছে আপোনালোকে কিনিব নালাগে, য'তেই দাম কম হয় তাৰ পৰাই কিনিব। বেয়া পাবলগীয়া কথা নহয় সেইটো। বজাৰ যিহেতু, বজাৰলৈ সকলো মানুহ আহিব পাৰে, আৰু যাৰ য'তে পচন্দ তাৰ পৰাই কাপোৰ ল'ব। গতিকে কাৰো বাধ্যবাধকতা নাই কাপোৰ ল'বই লাগিব বুলি। আপোনালোকে নিকিনিবও পাৰে, কিনিবও পাৰে, যাৰ যেনেকৈ পচন্দ তেনেকৈ কিনিব পাৰে। আৰু এইখিনি কথা কোৱাৰ বাবে যদি মই ভুলকৈ কৈছোঁ তেতিয়াহ'লে মই ক্ষমা প্ৰাৰ্থী। আপোনালোকে মোক ক্ষমা কৰিব যদি মই কিবা বেয়াকৈ কৈছোঁ। আৰু সকলোকে কোৱা নাই, যিসকলে কৈছে দাম বেছি হৈছে বুলি তেওঁলোকক কৈছোঁ। আৰু বহুতে মোক ভাল ৰিভিউ দিছে, ভাল কমেণ্ট কৰিছে, তেওঁলোকলৈ অশেষ ধন্যবাদ। আৰু যিসকলে মোৰ ভিডিঅ'টো আপোনালোকে কাপোৰৰ দাম বেছি হৈছে বুলি কৈছে, তেওঁলোকলৈও অশেষ ধন্যবাদ। কাৰণ মোৰ যে ভিডিঅ'টো চাইছে আপোনালোকে, আৰু সেইটোৱে যথেষ্ট যে আপোনালোকে মোৰ ভিডিঅ'টো চাইছে। আৰু আগলৈ চাই থাকিব বুলি আশা কৰিলোঁ। আমাৰ ভিডিঅ'বিলাক ভাল হৈছে, বেয়া হৈছে, দাম বেছি হৈছে, কম হৈছে, এনেকুৱা আপোনালোকে মন্তব্য আগবঢ়াই গৈ থাকিব আমাক। আৰু আপোনালোকে পৰামৰ্শ দি গ'লেহে আমাৰ ভুল ত্ৰুটিবোৰ আমি দেখা পাম, হয়নে নহয়? গতিকে পুনৰ লৈ আহিম। নতুন কালেকশ্যন বহুত আহি আছে, দোকানত ষ্টক বহুত আহি আছে। আপোনালোকক দেখাই গৈ থাকিম এনেকৈ পৰৱৰ্তী ভিডিঅ'ত। আশা কৰিছোঁ চাই থাকিব আপোনালোকে। আৰু তাৰ আশাৰে আজি লৈ আহিছোঁ। ধন্যবাদ। সকলো ভালে থাকিব, সুস্থ থাকিব। যিহেতু বহুত গৰম হৈছে, গতিকে আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিব।